যে আমি যি কাম কৰিম নিষ্ঠাবান কৰিম, খেলুৱৈ নিৰ্মাণৰ কাৰণে কৰিম, নিজৰ ব্যক্তিগত নিৰ্মাণৰ কাৰণে নহয়। সংগঠন মানে নিজৰ ব্যক্তিগত ধন ঘটাৰ কাৰণে অনুষ্ঠান হ'ব নোৱাৰে। সংগঠন মানে হৈছে আমি খেলুৱৈ নিৰ্মাণ কৰিম আৰু খেলুৱৈক আমি কি সুবিধা দিব লাগে আমি চৰকাৰক জনাম। ক্ৰীড়া সংগঠকসকলে নিস্বাৰ্থভাৱে ত্যাগৰ মনোভাৱেৰে একদম গাঁৱৰ পৰা প্ৰতিভাৱান ওলাই আনক। মই ভাবোঁ ভাৰতবৰ্ষৰ ভিতৰত অসম শ্ৰেষ্ঠ ক্ৰীড়া খেলুৱৈক ওলাবলৈ সক্ষম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ SLAC গীতাৰ্থ গোস্বামীৰ জৰিয়তে প্ৰথম আমি চাহিল দেক 2.5 লাখ টকা আমি দিলোঁ। চাহিল দে গ্ৰেণ্ড মাষ্টাৰ প্ৰথম হ'ব, আকৌ 2.5 লাখ টকা চৰকাৰৰ ফালৰ পৰা দিবলৈ আছে বাকী, আৰু 50,000 টকা সদৌ অসম দবা সন্থাৰ পৰাই মাহেং চক্ৰৱৰ্তীক দিছোঁ। আৰু মাহেং চক্ৰৱৰ্তীক আমি সহায় কৰিব লাগে বুলি প্ৰপ'জল ইতিমধ্যে SLAC জৰিয়তে চৰকাৰলৈ গৈছে। সেয়া প্ৰচেছ চলি আছে। কাৰণ দবা এনেকুৱা এটা খেল, দবা খেলৰ জৰিয়তেই গোটেই পৰিকল্পনাটো এটা সীমিত এটা ডায়েগ্ৰামৰ ভিতৰত থাকে। তাৰ মাজেদি মানুহৰ মস্তিষ্কৰ দ্বাৰাই কেনেকৈ ৰণ জিকিব পাৰি সেইটোৱে হৈছে আচল চাণক্যই দি কৈছে ৰণনীতি কৰি লাগিব, ৰণনীতি অবিহনে তুমি কেতিয়াও জয়লাভ কৰিব নোৱাৰা। আৰু ৰাজীৱ ধৰ ডাঙৰীয়াটো মই কি ক'ম, তেওঁৰ পিতৃ নিজেই এজন সংগঠক আছিল, তেওঁৰ পিতৃ এজন নিজে খেলুৱৈ আছিল। ৰাজীৱ ধৰ ডাঙৰীয়াই চাকৰি এৰি এই দবা খেলক কাৰণে উত্তৰণৰ কাৰণে চাকৰি এৰি এই দবা সন্থাত তেওঁ আজি সুন্দৰভাৱে কাম কৰি আছে। সেই ভাল প্ৰতিভাৱান খেলুৱৈক আমি লৈ আহি ভাল কৰি যদি আমি ট্ৰেইনিং দিব পাৰোঁ, আমি নিশ্চয় অসমৰ পৰা আৰু এনেকৈ চাহিল বা মায়েঙৰ দৰে খেলুৱৈ বা মিন্ময়ৰ দৰে খেলুৱৈ, আমাৰ ধুনীয়া খেলুৱৈ আৰু আমি ওলাব পাৰিম, মই গ্ৰেণ্ড মাষ্টাৰ পাম। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। আজি মোৰ লগত উপস্থিত আছে GMDAৰ উপাধ্যক্ষ তথা অসম দবা সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা, গুৱাহাটী মহানগৰ দবা সন্থাৰ সভাপতি, তেখেত হ'ল সকলোৱে পৰিচিত সক্ৰিয় এগৰাকী ক্ৰীড়া সংগঠক মুকুতা ডেকা ডাঙৰীয়া। আপোনাক আমাৰ বিশেষ অনুষ্ঠানলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। নমস্কাৰ, আপোনালোকক নমস্কাৰ জনালোঁ। যিহেতু আপুনি অসমৰ ক্ৰীড়া জগতৰ লগত বহুত বছৰ আগৰ পৰাই জড়িত হৈ আছে, তথাপি বৰ্তমান সময়ত আপুনি এগৰাকী ক্ৰীড়া সংগঠক হিচাপে আত্মপ্ৰকাশ কৰিছে। আপুনি শেহতীয়াভাৱে অসম দবা সন্থাৰ লগত জড়িত হৈ আছে, উপদেষ্টা হিচাপে আছে। আৰু কি ক'ব, কেতিয়াৰ পৰা জড়িত হ'ল অসম দবা সন্থাৰ লগত, কিদৰে জড়িত হৈ পৰিলে? দবা সন্থাৰ লগত ওতঃপ্ৰোতভাৱে যোৱা 3 বছৰৰ পৰা জড়িত হৈ আছোঁ। কিন্তু দবা খেলত যেতিয়া অনুষ্ঠিত হয় তেতিয়া সন্মানীয় আমাৰ সদৌ অসম দবা সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ ধৰ ডাঙৰীয়াই, মোৰ ভাতৃপ্ৰতিম, তেওঁ মোক বিভিন্ন প্ৰতিযোগিতাত মাতি পেলাই মই সেই অনুষ্ঠানবিলাকত থাকোঁ। তাৰ পিছৰ পৰ্যায়ত সকলোৱে ক'লে যে আপুনি আহক, আহিলে ভাল হ'ব। সেয়ে 3 বছৰৰ পৰা আছোঁ আৰু নিজৰ দায়িত্ব ভালকৈ পালন কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু আপুনি গুৱাহাটী মহানগৰ দবা সন্থাৰ সভাপতিৰ দায়িত্ব আপুনি পালন কৰি আছে, গতিকে সভাপতিৰ দায়িত্বটো কেতিয়া গ্ৰহণ কৰিলে গুৱাহাটীৰ? সভাপতিৰ দায়িত্ব পালন কৰা আজি 5 মাহ হ'ল। আমি গুৱাহাটী এখন দবা খেল এখনো অনুষ্ঠিত হৈ গৈছে আৰু মই ভাবোঁ যে আৰু বিভিন্ন খেল অনুষ্ঠিত হ'ব অনাগত দিনসমূহত। আৰু শেহতীয়াভাৱে অসম দবা সন্থাৰ উদ্যোগত সৰু-সজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবী নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিলে ৰাষ্ট্ৰীয় স্কুল টীম দবা প্ৰতিযোগিতা, আৰু আপুনি তাতে উপস্থিত আছিলে, অপেনিঙতো আছিলে আৰু ক্লজিঙতো আছিলে। গতিকে এখন সুন্দৰ প্ৰতিযোগিতা আয়োজন কৰিলে অসম দবা সন্থাই, কি ক'ব? মানে এই প্ৰতিযোগিতাখন আমি সদৌ ভাৰত দবা সন্থাৰ আমাক পাতিবলৈ কৈছিলে। আমি সেই অনুযায়ী আমি 12 বছৰ আৰু 18 বছৰৰ আমি ৰাষ্ট্ৰীয় যি দবা প্ৰতিযোগিতা, মানে গোটেই ভাৰতবৰ্ষৰ পৰা 20খন বিদ্যালয়ৰ পৰা মানে প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছিল স্কুলৰ পৰা। মানে সঁচাকৈ ভাল এখন খেল হৈছিল। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাক সহযোগ কৰিছে সুন্দৰভাৱে। আমাৰ মন্ত্ৰী, ক্ৰীড়া মন্ত্ৰী মাননীয় নন্দিতা বাইদেউ সহযোগ কৰিছে। বিশেষকৈ মানে আমাৰ যি বিষয়া, আমাৰ কৌশল হিলালী ডাঙৰীয়া, আমাৰ সচিব ক্ৰীড়া সচিব, তেওঁ সম্পূৰ্ণভাৱে সহযোগ কৰিছে। লগতে আমাৰ প্ৰদীপ টুমু ডাঙৰীয়া, আমাৰ ডাইৰেক্টৰ, সম্পূৰ্ণ সহযোগ কৰিছে। ইপিনে আমাৰ SLACৰ আমাৰ গীতাৰ্থ গোস্বামী ডাঙৰীয়াও মানে সম্পূৰ্ণ সহযোগ কৰিছে। আমি সম্পূৰ্ণ সহযোগত মানে সফলভাৱে আমি ৰূপায়ণ কৰিবলৈ আমি সক্ষম হৈছোঁ। কিন্তু এটা কথা ভাল দিশ কি হৈছে, য'ত নেকি প্ৰজ্ঞানন নিচিনা স্কুল পঢ়া ষ্টুডেণ্ট আহিছে, এইটো আমাৰ কাৰণে মানে বৰ শুভ লক্ষণ। GM আমাৰ প্ৰজ্ঞানন আমাৰ গ্ৰেণ্ড মাষ্টাৰ হয়, তেওঁ যিখন বিদ্যালয়ত পঢ়িছে সেই বিদ্যালয়খনৰ পৰাই আমাৰ খেলুৱৈ আহিছে। সঁচাকৈ মানে ভাল এখন খেল হৈছে, ডিচিপ্লিন খেল হৈছে। মানে খেল বুলি ক'লে মানে যাক কয় যে মানুহে ডিচিপ্লিনটো অনুসৰণ কৰে। আৰু দবা খেল এনেকুৱা এখন খেল, দবা খেলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নিজৰ মস্তিষ্ক শক্তিশালী কৰাৰ উপৰিও
তেওঁলোকে অন্য কামত আৰু মনস্ক দিব নোৱাৰে, বেয়া কামত। সেইকাৰণে মই ভাবোঁ এই দবা খেলৰ জৰিয়তেই আমি গোটেই গাঁও পঞ্চায়তৰ পৰা আমাক যি ধৰণৰ খেলৰ মানে অনুষ্ঠিত কৰাৰ কাৰণে সুযোগ এইবাৰ আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক দিব বুলি আমি আশা ৰাখিছোঁ। যে আমি শুনামতে এইবাৰ খেল মহাৰণ যি আৰম্ভ হ'ব, সেই খেল মহাৰণত আমি পঞ্চায়ত লেভেলৰ পৰাই আমি খেলুৱৈ আমি পাম। আমাক কোৱা মতে এইবাৰ খেল মহাৰণত দবা খেলো অন্তৰ্ভুক্ত হ'ব বুলি আমাক মানে জনাইছে। তো আমি অফিচিয়েলি পোৱা নাই, কিন্তু ভগৱানে কৰক দবা খেল যদি খেল মহাৰণ হৈ যায় তেতিয়াহ'লে ভাবকচোন পঞ্চায়ত লেভেলত খেলিব, তাৰপাছত LAC লেভেলত খেলিব, তাৰপাছত ডিষ্ট্ৰিক্ট পৰ্যায়ত খেলিব, তাৰপাছত ৰাজ্যিক পৰ্যায়ত খেলিব। সেই ভাল ভাল প্ৰতিভাৱান খেলুৱৈক আমি লৈ আহি ভাল কৰি যদি আমি ট্ৰেইনিং দিব পাৰোঁ, আমি নিশ্চয় অসমৰ পৰা আৰু এনেকৈ চাহিল বা মায়াঙৰ দৰে খেলুৱৈ বা মিন্ময়ৰ দৰে খেলুৱৈ, আমাৰ ধুনীয়া ধুনীয়া খেলুৱৈ আৰু আমি ওলাব পাৰিম। আমি গ্ৰেণ্ড মাষ্টাৰ পাম, আমি পাবলৈ আমি সক্ষম হ'ম। আৰু এই টুৰ্ণামেণ্টখন চলি থকাৰ অৱস্থাতে আপোনালোকে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ কৰিছিলে, লগতে অসম দবা সন্থাৰ সন্মানীয় সম্পাদক ৰাজীৱ ধৰ ডাঙৰীয়া আছিলে। গতিকে কেনেকুৱা ধৰণৰ কথাখিনি আলোচনা হ'ল বা কেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই? তাৰমানে আমাৰ এই খেলখন হোৱাৰ আগতে আমি তেওঁক আমি আমন্ত্ৰণ কৰিবৰ কাৰণে যে আমাৰ আৰম্ভণিত আৰু শেষত কোনটো সময়ত থাকিব, সেই মুখ্যমন্ত্ৰী মহোদয় সেইকাৰণে আমি এপইণ্টমেণ্টটো বিচাৰিছিলোঁ। কিন্তু তেওঁ বহুত কামত তেওঁ নিজেও ব্যস্ত আছে। সমগ্ৰ অসমৰ মানুহ জানে যে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী কেনেকুৱা ঘোঁৰাৰ দৰে দৌৰে। তো সেই সময়ত আমাৰ এপইণ্টমেণ্টটো হোৱা নাছিল। তো আমি আমাৰ খেল আৰম্ভ হ'ল 12 তাৰিখ, আমি 13 তাৰিখে আমি পালোঁ। আমাৰ সদৌ ভাৰত দবা সন্থাৰ আমাৰ মুখ্য কাৰ্যবাহী বিষয়া একে বাৰ্মা ডাঙৰীয়া আহিছিল আমাৰ প্ৰতিযোগিতাত। তো একে বাৰ্মা ডাঙৰীয়া, মই, আমাৰ ৰাজীৱ ধৰ, সদৌ অসম দবা সন্থাৰ সাধাৰণ সম্পাদক, তিনিওজন আমি গৈছিলোঁ। মুখ্যমন্ত্ৰী মহোদয়ে আমাক সুন্দৰভাৱে আমাৰ কথাখিনি পাতিছে আৰু আমি লিখি এখন ধুনীয়াকৈ স্মাৰকপত্ৰখন দিছোঁ যে দবাক লৈ পেলাই আমাৰ কি পৰিকল্পনা। আৰু তেওঁ আমাৰ সৰ্বভাৰতীয় মুখ্য কাৰ্যবাহী বিষয়ে কথাখিনি কৈছিল। সুন্দৰভাৱে তেওঁ ৰেছপন্স দিছে। আৰু মই জানো এই মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আজি আমাৰ যি ধৰণে খেলত তেওঁ যি ধৰণে সুবিধাখিনি দিছে, সেইখিনি সুবিধা কিন্তু সংগঠনবিলাকে কিন্তু নিষ্ঠাবানভাৱে পালন কৰিব লাগিব, মই ভাবোঁ দেই। আজি ধৰক মুখ্যমন্ত্ৰী মহোদয়, আমাৰ ক্ৰীড়া মন্ত্ৰী, আমাৰ বিষয়া, আমাৰ ক্ৰীড়া বিষয়াসকলে যি আমাক সুবিধা দিয়ে, আমি যদি সেই সুবিধাখিনি যদি অপব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি ভাল খেলুৱৈ নিৰ্মাণ কৰিব নোৱাৰিম। মই ভাবোঁ যে আমাৰ দবা সন্থাৰ সকলো বিষয়ৰ বাবে আমি কৈছোঁ যে আমি যি কাম কৰিম নিষ্ঠাবান কৰিম, খেলুৱৈ নিৰ্মাণৰ কাৰণে কৰিম, নিজৰ ব্যক্তিগত নিৰ্মাণৰ কাৰণে নহয়। সংগঠন নিজৰ ব্যক্তিগত ধন ঘটাৰ কাৰণে অনুষ্ঠান হ'ব নোৱাৰে। সংগঠন হৈছে আমি খেলুৱৈ নিৰ্মাণ কৰিম আৰু খেলুৱৈক আমি কি সুবিধা দিব লাগে আমি চৰকাৰক জনাম, সদৌ ভাৰত দবা সন্থাক জনাম যে আমাক খেলুৱৈক আমাক কি সুবিধা দিব লাগে, কি সুবিধা দিলে খেলুৱৈ আগলৈ ভাল গ্ৰেণ্ড মাষ্টাৰ হ'ব পাৰে, ভাল খেলুৱৈ নিৰ্মাণ হ'ব পাৰে ভাৰতবৰ্ষত। এই ধৰণৰ লক্ষ্য লৈয়ে কিন্তু এই কাম কৰি আছোঁ। আৰু যিহেতু অসম দবা সন্থাৰ সভাপতিৰ দায়িত্বত আছে সন্মানীয় কন্দৰ্প কলিতা ডাঙৰীয়া, লগতে সম্পাদকৰ দায়িত্বত আছে ৰাজীৱ ধৰ ডাঙৰীয়া, গতিকে তেখেতসকলৰ নেতৃত্ব আপুনি কেনেকুৱা দেখা পাইছে? তেওঁলোকে সুন্দৰভাৱে কৰি আছে। আইতা কন্দৰ্প কলিতা ডাঙৰীয়া ইতিমধ্যে আমাৰ সদৌ ভাৰত দবা সন্থাৰো তেওঁ যুটীয়া সম্পাদক। ইতিমধ্যে অসমৰ কাৰণে এটা সুনাম যে অসমৰ এজন সুযোগ্য সন্তানে সদৌ ভাৰত দবা সন্থাত তেওঁ এইবাৰ সুবিধা এটা পাইছে। আৰু ৰাজীৱ ধৰ ডাঙৰীয়াকতো মই কি ক'ম, তেওঁৰ পিতৃ নিজেই এজন সংগঠক আছিল, তেওঁৰ পিতৃ এজন নিজে খেলুৱৈ আছিল। ৰাজীৱ ধৰ ডাঙৰীয়াই চাকৰি এৰি এই দবা খেলক কাৰণে উত্তৰণৰ কাৰণে চাকৰি এৰি এই দবা সন্থাত তেওঁ আজি সুন্দৰভাৱে কাম কৰি আছে। আমাক লাগে এনেকুৱা ত্যাগৰ মনোভাৱ থকা মানুহ লাগে। আজি মই ভাবোঁ যে আমাৰ দবা সন্থাত ৰাজীৱ ধৰৰ দৰে নেতৃত্বৰ প্ৰয়োজন আছে। সেইকাৰণে আমি সকলোৱে মিলি আমাৰ সকলোজন বিষয়ববীয়া আছে আৰু প্ৰায় জিলাসমূহৰ যিবিলাক আমাৰ ক্ৰীড়া সংগঠন আছে, প্ৰত্যেকখন জিলাৰ আছে, 4-5টা জিলা আমি গঠন কৰি আছোঁ। বাকীবোৰ সুন্দৰভাৱে কাম কৰি আছে। আমাৰ ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, তিনিচুকীয়া, নগাঁও, এইপিনে আপুনি যদি যায় বিশ্বনাথ, আৰু এইপিনে যদি যায় হাইলাকান্দি, কৰিমগঞ্জ, তাৰপাছতে বাকী আপুনি যদি যায় এইপিনে বঙাইগাঁও, সুন্দৰভাৱে আমাৰ প্ৰতিখন জিলাতে আমাৰ কাম আছে। গুৱাহাটী, মৰিগাঁওতো আমাৰ নিজা সভাপতিৰে আমাৰ দৰং, কি সুন্দৰ আমাৰ দৰং জিলা, আমাৰ কন্দৰ্প কলিতা ডাঙৰীয়া নিজা বাসগৃহ, নিজা জিলা, সুন্দৰভাৱে আমাৰ চলি আছে। আমাৰ প্ৰতিযোগিতাসমূহ
কেতিয়াবা হয়তো ৰেটিং হয়, কেতিয়াবা স্কুল টুৰ্ণামেণ্ট হয়, কেতিয়াবা ডিষ্ট্ৰিক্টৰ ভিতৰত হয়, কিন্তু আমাৰ খেলবোৰ কিন্তু ডিচিপ্লিন, অনুশাসন মানি চলিবই লাগিব। অনুশাসন মানি নচলে নহ'ব, কাৰণ দবা এনেকুৱা এটা খেল, দবা খেলৰ জৰিয়তেই গোটেই পৰিকল্পনাটো এটা সীমিত এটা ডায়েগ্ৰামৰ ভিতৰত থাকে। তাৰ মাজেদি মানুহৰ মস্তিষ্কৰ দ্বাৰাই কেনেকৈ ৰণ জিকিব পাৰি সেইটোৱে হৈছে আচল চাণক্যই দি কৈছে, ৰণনীতি কৰিব লাগিব, ৰণনীতি অবিহনে তুমি কেতিয়াও জয়লাভ কৰিব নোৱাৰা। এই মানে এটাই ভাল লাগে, 4 বছৰৰ যদি এটা ছাত্ৰ শিশুই 60 বছৰৰ যদি ব্যক্তি এজনৰ লগত খেল খেলে, তেতিয়া আপুনি ভাবকচোন মস্তিষ্কৰ কিমানখিনি হ'ব লাগিব। 4 বছৰ আৰু 60 বছৰ, 60 বছৰৰ জন্য 4 বছৰত কেনেকৈ সেই গুটিবোৰ আগবঢ়াই দিছে তেওঁ চিন্তা কৰিব লগা হৈ যায় 60 বছৰ বয়সত। আৰু 4 বছৰৰ ল'ৰাজনে তেওঁ বিনা চিন্তা কৰিয়েই খেলখনৰ বাতাবৰণ চাই কি ধুনীয়াকৈ মুভটো আগুৱাই দিছে। এইটোৱে হৈছে দবা। এই দবাৰ জৰিয়তেই আমি মস্তিষ্ক যদি ঠিক থাকে, শৰীৰটো নিজেই ঠিক থাকিব। সেইকাৰণে সদায় আমি মস্তিষ্ক ঠিক ৰাখিব লাগিব, আমাৰ ছাত্ৰ ছাত্ৰীয়ে ভালকৈ খেলিব লাগিব, আৰু সংগঠকসকলেও আমি প্ৰতিখন জিলাত দবাক আমি সুন্দৰভাৱে লৈ যাম। মই ভাবোঁ খেল মহাৰণ অনুষ্ঠিত হ'লে আপোনালোকে এটা দবাৰ প্ৰতি মানুহৰ যে শ্ৰদ্ধা আগতেও আছিল, বহু বছৰ আমাৰ ভাৰতবৰ্ষৰ বহু বছৰ পুৰণি খেল, সেই খেলটো আকৌ ডেকা গাভৰুসকলে যেতিয়া খেলিব ওলাই আহিব গাঁৱত, তেতিয়া আপোনালোকে ভাবিব সঁচাকৈ যে মানুহৰ মস্তিষ্ক শক্তিশালী হ'লেহে আমি এখন সুনাগৰিক হ'ব পাৰিম দেশ এখনৰ, আৰু দেশখনক আমি সুপথেৰে আমি পৰিচালিত কৰিব পাৰিম। যিহেতু অসমৰ পৰা এতিয়ালৈকে কোনো গ্ৰেণ্ড মাষ্টাৰ ওলোৱা নাই বা GM ওলোৱা নাই, আৰু GM হোৱাৰ পথত আছে অসমৰ মায়ংক চক্ৰৱৰ্তী। গতিকে আমি মায়ংক চক্ৰৱৰ্তীৰ লগত যেতিয়া কথা পাতিছিলোঁ, বা চাহিলদেও আছে, আৰু মই মায়ংক চক্ৰৱৰ্তীৰ লগত কথা পাতিছোঁ যে মই সেইকাৰণে মায়ংক চক্ৰৱৰ্তীৰ কথা উল্লেখ কৰিছোঁ। মায়ংক চক্ৰৱৰ্তীৰ লগত যেতিয়া কথা পাতিছিলোঁ, অভিভাৱকে এটা কথা উল্লেখ কৰিছিলে যে আৰু আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্ট খেলিলেহে তেখেতে নৰ্মছটো বাঢ়িব, নৰ্মছটো লাগিলেহে, যিহেতু আৰু GMৰ কাৰণে বেছি নৰ্মছ নালাগে, আৰু গতিকে আৰ্থিকভাৱে অলপ ধৰি লওক সহযোগিতাৰ প্ৰয়োজন আছিলে। অসম চৰকাৰক আহ্বান কৰিছে, বা অসম দবা সন্থাৰ তৰফৰ পৰা, আপোনালোকৰ তৰফৰ পৰা কেনেকুৱা ধৰণৰ সহযোগিতা কৰিছে মায়ংক চক্ৰৱৰ্তীক? এনে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ SLAC গীতাৰ্থ গোস্বামীৰ জৰিয়তে প্ৰথম আমি চাহিলদেক 2.5 লাখ টকা আমি দিলোঁ। চাহিলদে গ্ৰেণ্ড মাষ্টাৰ প্ৰথম হ'ব, আকৌ 2.5 লাখ টকা চৰকাৰৰ ফালৰ পৰা দিবলৈ আছে বাকী, আৰু 50,000 টকা সদৌ অসম দবা সন্থাৰ পৰাই মায়ংক চক্ৰৱৰ্তীক দিছোঁ। আৰু মায়ংক চক্ৰৱৰ্তীক আমি সহায় কৰিব লাগে বুলি প্ৰপ'জল ইতিমধ্যে SLAC জৰিয়তে চৰকাৰলৈ গৈছে, সেয়া প্ৰচেছ চলি আছে, আৰু ইতিমধ্যে অতি সোনকালে হ'ব। আৰু আমাৰ আহমেদাবাদত আমাৰ জেনেৰেল সভা এখন হৈ গৈছিলে সদৌ ভাৰত দবা সন্থাৰ, গোটেই ষ্টেটৰ পৰা আহিছিল, মই, ৰাজীৱ ধৰ ডাঙৰীয়া, আৰু অৰিন্দম বৰুৱা ডাঙৰীয়া, আৰু কন্দৰ্প কলিতা ডাঙৰীয়া, আৰু চাৰবাগ ডাঙৰীয়া, আমাৰ শিলচৰ আমাৰ সদৌ দবা সন্থাৰ উপসভাপতি আছিলে। তো আমিও সভাত সেই কথাখিনি উত্থাপন হৈছে যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ যিসকল খেলুৱৈ আছে, ঠিক এনেকৈ চাহিলদে, মায়ংক চক্ৰৱৰ্তী, আৰু যিসকল প্ৰতিভাৱান খেলুৱৈ আছে, তেওঁলোকক আমি সহযোগিতা কৰিব লাগে, সেই বিষয়ে আলোচনা হৈছে। আৰু মই ভাবোঁ মায়ংক চক্ৰৱৰ্তীও চৰকাৰৰ পৰা পাবলগীয়া ধন পাব। যিহেতু আপুনি গুৱাহাটী মহানগৰ দবা সন্থাৰো আপুনি সভাপতিৰ দায়িত্বত আছে, গুৰুৰ দায়িত্বত আছে, গতিকে খেলুৱৈ সৃষ্টিৰ কাৰণে আপোনালোকে গুৱাহাটী মহানগৰ শাখাৰ পৰা কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে পূৰ্বে, বা কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে? আমাৰ গুৱাহাটী দবা সন্থাৰ তৰফৰ পৰা আমি বিভিন্ন আৰু খেল পাতিব লাগিব, খেল অংশগ্ৰহণ কৰিব খেলুৱৈসকলো। আমি খেলবোৰ প্ৰতিযোগিতাবোৰ অংশগ্ৰহণ কৰি আমি তাৰ মাজেদি প্ৰতিভাৱান ওলাই পেলাই আমি ধৰক জিলাৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ খেলিব যাব, তেওঁলোকে জিলাৰ পৰা প্ৰতিনিধি কৰিব। সেই খেলুৱৈবিলাকে ৰাষ্ট্ৰীয় পৰ্যায়ত যেতিয়া প্ৰতিনিধিত্ব কৰিব, ভাল যেতিয়া সুনাম কঢ়িয়াব, তেতিয়া সুনাম কঢ়িয়াৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় খেলাৰ কাৰণে সুযোগ এটা পাব। যিহেতু আপোনাৰ ঘৰ গুৱাহাটীৰ দতালপৰাত, মই যিমানটো গৌৰৱ পাওঁ, গতিকে আপুনি গুৱাহাটীতে জন্ম, আপুনি গুৱাহাটীতে ইমান দিন আপুনি দেখিছে ক্ৰীড়া পৰিৱেশ, গতিকে আপোনাৰ দৃষ্টিত অসমৰ যদি অভাৰঅল প্ৰেক্ষাপটটো চাবলৈ যোৱা যায়, গতিকে কি ক'ব আপোনাৰ দৃষ্টিত বৰ্তমান সময়ত অসমত কেনেকুৱা ধৰণৰ ক্ৰীড়া পৰিৱেশে বিৰাজ কৰিছে? যিহেতুকে সৰুৰে পৰা যিহেতুকে খেলি ভাল পাওঁ, মই হেণ্ডবল খেলিছিলোঁ, ডিষ্ট্ৰিক্ট লেভেলত খেলিছোঁ, মই বিভিন্ন খেলৰ লগত জড়িত আছোঁ। কিন্তু মই ক্ৰীড়া সংগঠনসকলক মই জানো, বহু ক্ৰীড়া সংগঠনক মই ভালকৈ চিনি পাওঁ। কিন্তু এটা কথা ঠিক, 2016 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত
বৰ্তমান আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী। এই 16 চনৰ পৰা খেলৰ যিটো বাতাবৰণ, খেলুৱৈসকলৰ যিটো সুযোগ, সেই সুযোগখিনি কিন্তু চৰকাৰে দিবলৈ সক্ষম হৈছে। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি 3 বছৰত খেলুৱৈসকলে যথেষ্ট সুবিধা পাইছে। ক্ৰীড়া সংগঠকসকলেও যথেষ্ট চৰকাৰীভাৱে সুবিধাও পাইছে তেওঁলোকে খেলসমূহ ভালকৈ অনুষ্ঠিত কৰাৰ কাৰণে। মোৰ এটাই অনুৰোধ যে আমি যিসকলে ক্ৰীড়াৰ লগত জড়িত সংগঠক হিচাপে আমি আছোঁ, মোৰ এটাই অনুৰোধ যে সংগঠকসকলে খেলুৱৈ নিৰ্মাণৰ কাৰণে, খেলুৱৈসকলৰ সুবিধাৰ কাৰণে চিন্তা কৰিব লাগে। তেওঁলোকে যদি আমি যদি ক্ৰীড়া সংগত হয়, আমি যদি নিজৰ ব্যক্তিগত চিন্তা কৰোঁ, সেইটো কিন্তু আমাৰ খেলৰ কাৰণে ভাল নহয়। আছে এনেকুৱা ভাল ভাল ক্ৰীড়া সংগঠক আছে, তেওঁলোকে আজি বহু বছৰৰ ধৰি জড়িত আছে। আৰু এনেকুৱা হ'ব নালাগে যে মানে ক্ৰীড়া সংগঠকসকলে যে খেলুৱৈ নামত তেওঁলোকে চৰকাৰৰ পৰা যি সুবিধা পায়, সেই সুবিধাখিনি যে খেলুৱৈ বঞ্চিত নহয়। আজি ধৰক দবা সন্থাৰ কাৰণে আমি খেল আমি পাতিছোঁ, আমাক সহায় কৰিছে। আমি নকওঁ যে সহায় নকৰে, আমাক NRL সহায় কৰিছে, আমাক টপচেমো সহায় কৰিছে, বিভিন্ন আমাক ডাটা মেচনো আমাক সহায় কৰিছে, আমাক ৰয়েল মানে আৱাসো সহায় কৰিছে, আমাক প্ৰত্যেকেও আমাক সহায় কৰিছে। আমি যাক যাক বিচাৰোঁ, আজি আমাক কৈলাশ লোহিয়াদেও টপচেমো আমাক সহায় কৰিছে, আমি নকওঁ, আমি যাক যাক বিচাৰোঁ আমি সহযোগ পাইছোঁ। কিন্তু সেই সহযোগটো আমি 100% খেলুৱৈৰ নামত আমি বস্তুখিনি ব্যৱহৃত হ'ব লাগে, সেইটো মই ভাবোঁ ব্যক্তিগতভাৱে। কাৰণ কিয় কাৰণে গুৱাহাটীৰ জন্ম যিহেতুকে আগতে মই দেখিছোঁ যে আজি LB জালিয়া হাজৰিকা কিমান কম খৰচত সুবিধা নোপোৱা কৰি আন্তঃৰাষ্ট্ৰীয় নাম কমাইছে। আমাৰ মিঠু বৰুৱা, ঠিক এনেকুৱা আমাৰ বেডমিণ্টনত আছিলে, বাস্কেটত আছিলে, বিভিন্ন আছিলে। কিন্তু আমি পিছৰ পৰ্যায়ত দেখিছোঁ আমি খেলত বহুত পিছুৱাই গ'লোঁ। হয়তো আমি চৰকাৰীভাৱে সুবিধাও পোৱা নাই, নহয়তো ভাবি আমি সংগঠকসকলে হয়তো ভালকৈ দায়িত্ব পালন কৰিব পৰা নাই। কিন্তু লাহে লাহে আমি হিমা দাস আহি আছে, শিৱ থাপা হৈছে, তাৰ পাছতে লাভলীনা বুঢ়াগোহাঁই, অংশিতা বুঢ়াগোহাঁই, সেনেকৈ বিভিন্ন ধৰণৰ খেলুৱৈ ফুটবলতো আছে, ক্ৰিকেটতো আহিছে। এতিয়া ৰিয়ান পৰাগ আজি কি সুন্দৰ সুযোগ পাইছে। এতিয়া আমি সংগঠকসকলে কিন্তু খেলুৱৈ নিৰ্মাণৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগে। ব্যক্তিগত স্বাৰ্থটো আমি ত্যাগ কৰাটো মই উচিত বুলি ভাবোঁ। ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে আপুনি ব্যক্তিগতভাৱে আপুনি হেণ্ডবল খেলিছিলে, আৰু আমি যিমানো গম পাম এথলেটিক্স খেলিছিলে আপুনি। গতিকে অলপ জানিব বিচাৰিছোঁ কেনেকুৱা আছিলে সেই পৰিৱেশ আপোনাৰ দিনৰ। মানে কি ক'ম আৰু, আমাৰ তেতিয়া আছিলে নিউ ফিল্ডখন, পল্টন বজাৰৰ ওচৰত বজাৰ, মাছৰ হেৰি, তাতে মাছৰ বাকলি পেলাই সেই নিউ ফিল্ডখনত এতিয়াও মনত পৰে। আমি দৌৰিছিলোঁ, খেলিছিলোঁ, ভাল ভাল মানে স্প্ৰিণ্টাৰ ওলাইছিলে, আছিলে নোহোৱা নহয়, ভাল ভাল খেলুৱৈ আছিলে। কিন্তু পিছৰ পৰ্যায়ত ধুনীয়া ট্ৰেক এটা হ'ল, ভাল লাগিল। এতিয়া সুন্দৰভাৱে এই ট্ৰেকত আমাৰ খেলুৱৈসকল দৌৰে, ভাল লাগে। কিন্তু এটা কথা কি মই কওঁ দেই, অসমত প্ৰতিভাৱান কিন্তু খেলুৱৈ আছে, প্ৰতিভাৱান খেলুৱৈ আছে। আমি ক্ৰীড়া সংগঠকসকলে, চৰকাৰেতো সহযোগিতা কৰিবই, যদি সংগঠক ঠিক থাকে চৰকাৰে সহযোগিতা কৰিবই। মই আৰু এটা অনুৰোধ জনাওঁ, ক্ৰীড়া সংগঠকসকলে নিস্বাৰ্থভাৱে ত্যাগৰ মনোভাৱেৰে একদম গাঁৱৰ পৰা প্ৰতিভাৱান ওলাই আনক। মই ভাবোঁ ভাৰতবৰ্ষৰ ভিতৰত অসম শ্ৰেষ্ঠ ক্ৰীড়া খেলুৱৈ ওলাবলৈ সক্ষম হ'ব। যিহেতু আপুনি পাছৰ পৰ্যায়ত আপুনি ক্ৰীড়াটো কণ্টিনিউ নকৰিলে এগৰাকী খেলুৱৈ হিচাপে, তথাপিতো আপোনাৰ লগৰ কেইবাগৰাকীও কিন্তু লগৰ সতীৰ্থ ইতিমধ্যে বৰ্তমান সময়ত বক্সিঙৰ প্ৰশিক্ষক অমৰ ডেকা বা তেনেকুৱা ধৰণৰ খেলুৱৈ বা প্ৰশিক্ষক আছে। গতিকে কাৰ নাম ল'ব বিচাৰিব কোন আজিৰ তাৰিখত? মানে ধৰক আমাৰ অমৰ ডেকা এজন ভাল মানে কোচাৰ, মানে আমি একেলগে কলেজত পঢ়িছোঁ, ভালকৈ জানো, ভাল খেলুৱৈ। মই নিজে তেওঁৰ খেল দেখিছোঁ, তেওঁৰ লগত মই গোলাঘাটত গৈছোঁ খেল চাবলৈ, বিভিন্ন জিলাত মোক লৈ গৈছিলোঁ। পিছৰ পৰ্যায়ত তেওঁ কোচাৰ হ'ল, তেওঁৱেই নিৰ্মাণ কৰি ওলাইছে লাভলীনা বুঢ়াগোহাঁই, অংশুতা আৰু বিভিন্ন খেলুৱৈ ওলাই আছে। উলুবাৰী বক্সিং ক্লাবক তেওঁলোকে সুন্দৰভাৱে প্ৰশিক্ষণ দিছিলে, সঁচাকৈ ভাল লাগে। মই অমৰ ডেকাক এইকাৰণেই কৈছোঁ, মোৰ বন্ধু বুলি নহয়, নিস্বাৰ্থভাৱে তেওঁলোকে খেলুৱৈসকলক নিৰ্মাণ কৰাৰ কাৰণে দেহেকে কষ্ট কৰে। সেই কষ্টখিনি আজি আমি ক্ৰীড়া সংগঠক সকলো কৰি আছে, বক্সিঙৰ এছ'চিয়েশ্যনৰ সভাপতি তেওঁলোকে কৰি আছে, নকৰা নহয়, তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। যিহেতু আপুনি এটা ৰাজনৈতিক সংগঠনৰ আপুনি ৰাজ্যিক কমিটিৰ এক্সিকিউটিভ মেম্বাৰ হিচাপে আছে, লগতে আপুনি GMDৰো উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে, গতিকে আপুনি এগৰাকী খুব ব্যস্ত ব্যক্তি, তাৰ মাজতে আপুনি ক্ৰীড়া সংগঠক হিচাপে আত্মপ্ৰকাশ কৰিছে। কিদৰে আপুনি ক্ৰীড়াক সময় দিয়ে ইয়াৰ মাজতে? মানে যিহেতুকে দেশৰ কাৰণে আমি সমৰ্পিত, দেশৰ কাৰণে মানে আমি ওলাই আহিছোঁ, সেইকাৰণে আমি ভাবোঁ যে মোৰ ব্যক্তিগত এটা মোৰ অনুভৱ যে যি কৰিব পাৰোঁ দেশৰ কাৰণে কৰিম। আৰু খেল যিহেতুকে ভাল পাওঁ, আৰু দবা খেলটো এইকাৰণে ভাল লাগে যে মানে মন মগজু
ঠিক ৰাখিবলৈ কাৰণে এই দবাটো সঁচাকৈ মোৰ প্ৰয়োজন বুলি মই ভাবোঁ। প্ৰত্যেকজন মানুহে দবা খেলিব জানে, খালি প্ৰতিযোগিতাত কেনেকৈ মেচিন ব্যৱহাৰ হয় বা লিখিব লাগে সেইখিনি হয়তো নাজানিব পাৰে। মই ভাবোঁ প্ৰত্যেকজন ব্যক্তিয়ে দবা খেলিব জানে। দবা খেলাটো একদম সহজ, খালি দবা যদি ভালকৈ খেলে তেতিয়া তেওঁ ৰণনীতিটো নিজে গম পাই যাব, ক'ত কি দিব লাগে, কোনটো মুভ দিব লাগে সকলোৱে জানে। দবাটো একদম সহজ গেম, খালি অলপ প্ৰতিযোগিতা অংশগ্ৰহণ কৰিবৰ কাৰণে নিয়ম নীতি লাগে, সেইটোও নাজানিব পাৰে। কিন্তু মই ভাবোঁ প্ৰত্যেকে দবা খেলিব জানে। আৰু দবা এইকাৰণেই খেলিব লাগে, প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব নালাগে, নিজৰ মন মগজু শক্তিশালী কৰিবৰ কাৰণে দবা খেলিব লাগে। মন মগজু যেতিয়া শক্তি থাকে সেই ব্যক্তিজনে কেতিয়াও বেয়া চিন্তা কৰিব নোৱাৰে। সেই ব্যক্তিজনে সৎ চিন্তা কৰিব, আনৰ উপকাৰ কৰিব, আনৰ বেয়া কেতিয়াও নাভাবে, আৰু তেওঁ দেশৰ এজন সুনাগৰিক হ'ব পাৰিব। আৰু যিহেতু আপুনি ৰাজনৈতিক ব্যক্তি, মানে কিদৰে আপুনি টাইমটো কিদৰে মেনেজ কৰে, বা আপুনি GMDৰ উপাধ্যক্ষ হিচাপে আছে? টাইমটোতো আৰু ওলাবই লাগিব, আৰু ৰাতিপুৱা যিহেতু ওলাই আহোঁ, ওলাই আহি থাকিলে ধৰক দায়িত্ব মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব প্ৰদান কৰিছে। ইয়াতো আহোঁ, অফিচৰো কিছু কাম থাকে, কেতিয়াবা ফিল্ডতো যাব লগা হয়, আৰু ৰাইজৰতো কাম কৰিবই লাগিব। তাৰ মাজেদি খেলৰ সময় উলিয়াওঁ। এতিয়া আমাৰ অলিম্পিয়াড আহিছে 10 তাৰিখৰ পৰা 23 তাৰিখ, এইবাৰ আমাৰ হাংগেৰী ৰাজধানী বুদাপেষ্টত আমাৰ অলিম্পিয়াড খেলা হ'ব, মানে চেছ অলিম্পিয়াড হ'ব। 2022 চনত আমাৰ চেছ অলিম্পিয়াড চেন্নাইত হৈছিলে, এইবাৰ 24ত বুদাপেষ্টত হ'ব। মই ভাবোঁ যে যদি ঈশ্বৰে কৰে তেতিয়াহ'লে ৰাজীৱ ধৰ ডাঙৰীয়া, মই আৰু এনেকুৱা আমি যাম বুলি ভাবিছোঁ, যে কন্দৰ্প কলিতা ডাঙৰীয়া, অৰিন্দম বড়ো ডাঙৰীয়া যাম বুলি ভাবিছোঁ। যদি আৰু ঈশ্বৰে যদি আশীৰ্বাদ কৰে নিশ্চয় এই অলিম্পিয়াডখন চাব যাম। বাহিৰত কেনেকৈ মানে চেছখন ইমান কাণ্ট্ৰি আহিব, সেই কাণ্ট্ৰিসকল ভাল ভাল খেলুৱৈক পাম, আৰু আমাৰ এই মানে ধৰক এছিয়াৰ মানে দায়িত্বত আছে আমাৰ বিশ্বনাথ আনন্দ ডাঙৰীয়াও। তো আমি মানে বিশ্বৰ ভাল ভাল খেলুৱৈক আমি লগ পাম, নাম্বাৰ 1 নাম্বাৰ 2 খেলুৱৈ লগ পাম, খেল চাবলৈ উপভোগ কৰিবলৈ পাম, কেনেকুৱা ধৰণৰ খেল হয় অলিম্পিয়াড। বাহিৰত চেন্নাইতো দেখিছোঁ সুন্দৰভাৱে হৈছে, বাহিৰত দেখা নাই, এইবাৰ সৌভাগ্য হ'ব বুলি আশা ৰাখিছোঁ। আপুনি বৰ্তমান সময়ত অসম দবা সন্থাৰ লগতে গুৱাহাটী মহানগৰ দবা সন্থাৰ লগত জড়িত হৈ আছে, তাৰ বাহিৰেও আপুনি কিবা ক্ৰীড়া সংগঠনৰ লগত জড়িত হৈ আছে নেকি বৰ্তমান সময়ত? বাকী মোক কেইবাটাও সংগঠনে মোক কয় আহিবৰ কাৰণে, কিন্তু সময় সুবিধাও নিমিলে, আৰু বাকী সংগঠনবিলাকৰ লগতো সহযোগিতাটো আছেই, থাকেই, কিন্তু দায়িত্ব ল'ব নোৱাৰোঁ। কাৰণ মানে দায়িত্ব যদি গধুৰ হৈ যায়, মানে নিজৰ খেলখনত মই গধুৰভাৱে মানে সফলভাৱে মই কৰিব নোৱাৰিম। সেইকাৰণে মই অকল দবাতেই মনোযোগ দিছোঁ। আৰু এতিয়া আপোনালে মোৰ শেষতো প্ৰশ্ন, যিহেতু আপুনি অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ লগত বহুত দিনৰ পৰা জড়িত হৈ আছে, শেষত আপোনাক সুধিব বিচাৰিছোঁ, অসমৰ দবা ক্ষেত্ৰ আপুনি কি হিচাপে চাব বিচাৰে, বা অসমৰ ক্ৰীড়া ক্ষেত্ৰ আপুনি কি হিচাপে চাব বিচাৰে, কি আশাৰ প্ৰত্যাশা আছে? মই ভাবোঁ যে অসমত দবাৰ ভৱিষ্যত আছে, আৰু ইতিমধ্যে সেই ভৱিষ্যতৰ আগজাননী মই ধন্যবাদ জনাইছোঁ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যে তেওঁ খেল মহাৰণত এই দবাটো সোমাব বুলি আমি আশা ৰাখিছোঁ। আৰু মাননীয় আমাৰ ক্ৰীড়া মন্ত্ৰী বাইদেউকো আমি ধন্যবাদ জনাইছোঁ, নন্দিতা বাইদেউক, ক্ৰীড়া সচিব আমি হালিয়ানী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ, আৰু আমাৰ ডাইৰেক্টৰ আমাৰ তুমুন ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ, গীতাৰ্থ গোস্বামী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ, সম্পূৰ্ণ সহযোগিতা আমাক কৰি থাকে। আৰু মই ভাবোঁ খেল মহাৰণত যদি দবা খেলখন অন্তৰ্ভুক্ত সঁচাকৈ হয়, তেতিয়াহ'লে অসমৰ ৰাইজৰ কাৰণে এটা ভাল ভাল খবৰ আহিব, আৰু মানে পঞ্চায়ত লেভেলত ভাল ভাল প্ৰতিভা খেলুৱৈ ওলাই আহিব। আৰু আমাৰ এটা কোনো এজ বাৰ নাই, আমি একদম ইয়াতে বয়সৰ মানে 4 বছৰৰ পৰা আৰম্ভ কৰি 70 বছৰলৈকেও মানে খেলিব পাৰিব এই খেল মহাৰণত। আমি এই খেল মহাৰণৰ জৰিয়তেই মানে দবাৰ যিটো মানে প্ৰতিভা সেইটো ওলাই আহিব। তাৰ মাজেদি ভাল ভাল খেলুৱৈ আহি জিলা লেভেলত, ৰাজ্যিক লেভেলত আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো খেলাৰ কাৰণে সুবিধা পাব। নিশ্চয়কৈ আপুনি বহুখিনি কথা জনালে। আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, আপোনালোকক ধন্যবাদ জনালোঁ। নিশ্চয়কৈ এয়া আছিল GMDৰ উপাধ্যক্ষ, লগতে অসম দবা সন্থাৰ মুখ্য উপদেষ্টা, লগতে গুৱাহাটী মহানগৰ দবা সন্থাৰ সন্মানীয় সভাপতি মুকুট ডেকা ডাঙৰীয়া। আমি তেখেতৰ মুখে বহুখিনি কথা জনালোঁ, অসমৰ দবা ক্ষেত্ৰৰ লগতে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বহুখিনি কথা তেখেতে জনালে। আমি আশা কৰিম তেখেতে যিখিনি আশা প্ৰত্যাশালৈ আগবাঢ়িছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গুগল স্পৰ্টছ এনি। ধন্যবাদ।